কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল উপজে আপুনি দেখা ভকতিৰ বল নাহি তপ জপ জ্ঞান অভ্যাস বৈৰাগ্য তথাপি সমস্তে ধৰ্মে নেৰৈ তাৰ লাগ যতে কপাতক হৰৈ আৰু নাহি সীমা কি কহিবু ভাগৱত ধৰ্মৰ মহিমা নাহিকে প্ৰয়াস সুখে সিজে প্ৰয়োজন কহিলোহ ভাগৱত ধৰ্মৰ লক্ষণ শুনিও ক ভাগৱত ধৰ্ম আছে যত কৰিবু বেকত তাক তোমাৰ আগত। এতিয়া নিমি ৰজাক এইখিনি কথা নৱসিদ্ধই ক'লে যে পুত্ৰৰ দ্বাৰা দেহতেখে আকুল সদায় হৰৈত আৰু নিমিষে তেখনে ভয় যে সোণা ৰাজা যিটো মহা মোহে অন্ধ্ৰ পায় পুত্ৰৰ দ্বাৰা দেহতেখে আকুল সদায়। যি মানুহ সদায় পুত্ৰৰ দ্বাৰা ধন বিষয় সুখতে আসক্ত হৈ থাকে হৰৈত আৰু নিমিষে তেখনে ভয় দুখ তেওঁ তৎক্ষণাৎ তেওঁৰ ভয় আৰু দুখৰ পৰা তেওঁ মুক্ত হয়। কৃষ্ণপদ সেৱাতেহে জানা আত্যন্তিক সুখ। যদি ভগৱন্তৰ গুণ নাম আমি ল'ব পাৰোঁ গাব পাৰোঁ তেতিয়াহ'লে আমাৰ এইবিলাক দুখৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। কহো আবে ভাগৱত ধৰ্মৰ লক্ষণ বিমঋষি পূৰ্বতে আপুনি ভাগৱত ধৰ্মৰ সম্পৰ্কে ভগৱন্তই পূৰ্বই নিজে মুখেদি কৈছে ঋষি মুখে কৰাই আন ধৰ্মক বেকত কহিলা আপোন মুখে নিজৰ ধৰ্মজত। ঋষিবিলাকৰ দ্বাৰা অন্য ধৰ্মবিলাক তেওঁ প্ৰচাৰ কৰিলে কিন্তু আমাৰ মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে সেইটো ধৰ্ম তেওঁ নিজৰ মুখেদি কৈ গৈছে বুলি কৈছে। অৰ্থাৎ যিটো ভাগৱত ধৰ্ম ভক্তি ধৰ্ম নাম ধৰ্ম যাক জানি মহামূঢ়ে অতি সুখেতৰে যিটো জানিলে মহামূঢ় মানুহ অতি সুখেৰে কৰিব পাৰে। অজাতি পাতকী যাক জানিলে নিষ্ঠৰে অজাতি পাতকীও যাক জানিলে নিষ্ঠাৰ পায়। পৰম ভকতে যাক নিতে কৰে ৰতি পৰম ভকতে সদায় এই ভাগৱত ধৰ্মৰ প্ৰতি অনুৰাগ কৰি থাকে সেই ভাগৱত ধৰ্ম জানিবা। এইটোৱে হৈছে ভাগৱত ধৰ্ম। কৰে যিটো ভাগৱত ধৰ্মক আশ্ৰয় কদাচিতো তাৰ আৰু নাহি বিঘ্নে। যি মানুহে ভাগৱত ধৰ্মক আশ্ৰয় কৰি তাৰ কোনো বিপদলৈ ভয় কৰিব নালাগে। কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল তেওঁ কৰ্ম নকৰিলেও সকলো পুণ্যৰ ফল লাভ কৰে। উপজে আপুনি দেখা ভকতিৰ বল এইবিলাক সকলো ভক্তিৰ দ্বাৰা আমাৰ লাভ হয়। নাহি তপ জপ জ্ঞান অভ্যাস বৈৰাগ্য তথাপি সমস্তে ধৰ্মে নেৰৈ তাৰ লাগ। যে তেওঁ কোনো তপ জপ যজ্ঞ নকৰিলেও তেওঁ কোনো ধৰ্মই তেওঁক এৰা নিদিয়ে। যতেক পাতেক হৰৈ তাৰো নাহি সীমা কি কহিবু ভাগৱত ধৰ্ম মহিমা। ভাগৱত ধৰ্ম আচৰণ কৰিলে সমস্ত পাপৰ পৰা মানুহ উদ্ধাৰ হ'ব পাৰে। নাহিকে প্ৰয়াস সুখে সিজে প্ৰয়োজন কোনো আশা নকৰাকৈয়ে আমাৰ প্ৰয়োজনবিলাক সাধন হয়। কহিলোহ ভাগৱত ধৰ্মৰ লক্ষণ এইটোৱে হৈছে ভাগৱতৰ ধৰ্মৰ লক্ষণ। শুনি উক ভাগৱত ধৰ্ম আছে যত কৰিবু বেকত তাক তোমাৰো আগত। ভাগৱত ধৰ্মৰ যিবিলাক মানে মাহাত্য তোমাক কওঁ শুনা। এইখিনিলৈকে কোৱাৰ পিছতেই মহাপুৰুষ গুৰুজনাই আমাক মানে উপদেশ বাণী দিব খুজিছে। মানৱ জীৱনৰ সাৰ্থকতাৰ ওপৰত আমাক এই উপদেশ বাণীখিনি দিছে। তেওঁ কৈছে শুনা সভা সদপদ কৰিয়া প্ৰবন্ধ। প্ৰবন্ধ মানে যত্ন কৰি ভাগৱতৰ কথা শুনিবৰ কাৰণে আমাক আহ্বান জনাইছে। নৱসিদ্ধ কথা এইটো একাদশ স্কন্ধ এইটো নিমি নৱসিদ্ধ সংবাদ একাদশ স্কন্ধৰ এইটো এটা কাহিনী। ঘূৰ কলি যুগে ইহে তৰণ উপায়। আমি ঘূৰ কলি যুগত ঈশ্বৰৰ কথা নুশুনিলে আমাৰ আৰু সদগতি নহ'ব। নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। কৃষ্ণ কথা শুনিলে আমাৰ জীৱৰ সদগতি হয় আৰু নুশুনিলে অধোগতি হয়। গতিকে জীৱৰ গতি আছে যদি আমি আজিৰ দৰে কৃষ্ণ কথা যদি শ্ৰৱণ কৰাৰ সৌভাগ্য ল'ব পাৰোঁ আমাৰ জীৱই সদগতি পাব আৰু যদি শুনাৰ পৰা নিজক বঞ্চিত কৰোঁ অধোগতি যাব। কৈত পৰে নৰতনু তাৰ নাহি থিতি অদ্যপি নোপজে কেনে অন্তকক ভিতি। কোনে জানে আমি ঘৰ পাম নে নেপাম। আমাৰ জীৱনটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে যে পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ সেই মতে জীৱন চঞ্চল। যে পদুম পাতৰ পানী বতাহে কেতিয়া পেলাই দিয়ে তাৰ যেনেকৈ কোনো নিৰ্দিষ্ট নাই। আমাৰ জীৱনটো কোন সময়ত কেতিয়া আমি মৃত্যুৰ সন্মুখীন হওঁ তাৰো কোনো সিদ্ধান্ত নাই। যাই আজি কালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্ৰৰে। আমাৰ সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি দিনে দিনে মৃত্যুৰ ফালে আগবাঢ়িছোঁ। সেইকাৰণে গুৰুজনে কৈছে
যে তোমাৰ সময় থাকোঁতেই ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰি ভগৱন্তৰ কথা নিৰন্তৰে শুনিবলৈ যত্ন কৰা আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নাজানে পামৰ হবে বিষয় বিকলে আমাৰ ভগৱন্ত প্ৰত্যেকৰ হৃদয়তে আছে কিন্তু আমাৰ বিষয়ত ইমান বিমুগ্ধ হৈছে আজি মানুহে আমাৰ হৃদয়তে যে ভগৱন্ত আছে এই কথা নাজানি বাহিৰত বিচাৰি ফুৰে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত আজি এই কথাটো নাজানি বহুতে বাহিৰত বিচাৰি ফুৰিছে গতিকে পৰম সুহৃদ নিজ আত্মা মহা হৰি যাই অধুগতি আতি তাংক অনাদৰি আমাৰ আত্মাত থকা ঈশ্বৰক চিন্তা নকৰা সকলে আত্মঘাতী হ'ব অৰ্থাৎ তললৈ গুচি যাব লাগিব তেওঁৰ জীৱ কেতিয়াও উত্তৰণ হ'ব নোৱাৰে হেন জানি হুয়ো নৰ কৃষ্ণৰ সন্মুখ পাখৰা কৃষক যম যাতনাৰ দুখ আমাৰ যম দুটে যাতনা দিবৰ কাৰণে ৰৈ আছে এই কথা জানি আমি যাতে কৃষ্ণৰ সন্মুখ হওঁ যাতে সত্যৰ সন্মুখীন হওঁ যাতে পোহৰৰ সন্মুখীন হওঁ কৃষ্ণৰ সন্মুখ মানে পোহৰৰ সন্মুখ পোহৰলৈ আহিলে যেনেকৈ আন্ধাৰ আঁতৰি যাবলৈ বাধ্য হয় আমি ঈশ্বৰৰ ভক্তিৰ প্ৰতি আগবাঢ়ি আহিলে সমস্ত দুখ দুৰ্গতিৰ পৰা আমি মুক্ত হ'ব পাৰোঁ কলিৰ পাতেক আছে চতুৰ ভীতি বেৰি ৰাম ৰাম বুলিও পলাওক পাপে এৰি গতিকে আমাৰ চাৰিওফালে পাপে বেঢ়ি আছে এই কথা জানি আমি যাতে সদায় ৰাম ৰাম ঘোষণা কৰিবৰ কাৰণে যাতে আমি সজাগ হওঁ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি